নমস্কাৰ আজি 10 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে জুকুটোৱা হৈছে। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ কাষেৰে গলে হেনো বিৰি বিৰি ঘুন্দায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ জনতাক ঠগি আছে, এই ডাঙৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে। কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ কাষেৰে গলে বিৰি বিৰি ঘুন্দায়। কিয় এইদৰে মন্তব্য কৰিছে আমি সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো। 6 জনগোষ্ঠীকো ঠগি আছে হিমন্ত বিশ্ব শৰ্মাই। টোপনি নাইকিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেখাত এটা কিন্তু নেদেখাত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ কেইটা কোনে বনাইছে, ঘাঁহখিনি কোনে লগাইছে, উত্তৰ দিয়ক। এই মন্তব্য ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰিছে এইবাৰ সাংসদ ৰকিবুল হুছেইনে। পুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে মাটি কিনা বেচাক লৈ এইবাৰ কঠোৰ নিৰ্দেশনা চৰকাৰৰ। মাটি কিনা বেচাক লৈ আহিছে নতুন আইন। এইবাৰ 1951 চনত অসমত বাস কৰা খিলঞ্জীয়াইহে মাটি কিনিব পাৰিব, বিক্ৰী কৰিব পাৰিব। 1951 চনত অসমত বাস কৰা খিলঞ্জীয়াইহে মাটি কিনা বেচা কৰিব পাৰিব। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 1951 চনত অসমত বাস কৰা খিলঞ্জীয়াইহে মাটি কিনিব পাৰিব, বিক্ৰীও কৰিব পাৰিব। মাটি কিনা বেচাক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাটি কিনা বেচাক লৈ ডাঙৰ ঘোষণা কৰিছে। পুৰণা মন্দিৰ মছজিদ গীৰ্জাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত থকা লোককহে মাটি বিক্ৰী কৰিব পাৰিব। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। পুৰণা মন্দিৰ মছজিদ গীৰ্জাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত থকা লোককহে মাটি বিক্ৰী কৰিব পাৰিব। কেৱল সিমানেই নহয়, কেৱল খিলঞ্জীয়াকহে অনা অসমীয়াই দ্বিতীয়বাৰৰ বাবেই মাটি বিক্ৰী কৰিব পাৰিব। ধৰ্মীয় সাংস্কৃতিক ঐতিহাসিক ঠাইসমূহত কোনো বহিৰাগতই মাটি ক্ৰয় কৰিব নোৱাৰিব। ধৰ্মীয় সাংস্কৃতিক ঐতিহাসিক ঠাইসমূহত কোনো বহিৰাগতই মাটি ক্ৰয় কৰিব নোৱাৰিব এতিয়াৰে পৰা। 2026 পূৰ্বে সকলো কাম কৰি ল'ম, আজি যদি জাতিটোক ৰক্ষা নকৰো কাহানি নোৱাৰো বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ধাৰ মাৰিবলৈ স্মাৰ্ট মিটাৰ লগাইছে এইখন চৰকাৰে। এনে অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এইখন বিজেপি চৰকাৰক উদ্দেশ্য কৰি গৌৰৱ গগৈয়ে কয় যে ধাৰ মাৰিবলৈ স্মাৰ্ট মিটাৰ লগাইছে চৰকাৰে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ধাৰ মাৰিবলৈহে চৰকাৰখনে মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে। গুৱাহাটীত ফ্লাইঅভাৰ বনাই ধনৰ অপচয় কৰিছে এইখন চৰকাৰে, গৌৰৱ গগৈ মন্তব্য কৰিছে। সিমানেই নহয়, ধাৰ মাৰিবলৈ এতিয়া চৰকাৰৰ হাতত কোনো ধৰণৰ উপায় নাই, আৰু যাৰ বাবে এতিয়া লোকৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে। স্মাৰ্ট মিটাৰ লগাই ধন খৰকাইছে এইখন চৰকাৰে বুলি মন্তব্য গৌৰৱ গগৈৰ। ধাৰ পৰিশোধ কৰিবলৈ স্মাৰ্ট মিটাৰ আনিলে চৰকাৰে, এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। ঝাৰখণ্ডত মুখ্যমন্ত্ৰীয়ে আদিবাসীসকলৰ কথা কয়। মুখ্যমন্ত্ৰীয়ে অসমৰ আদিবাসী কি কৰিছে ক'ব লাগে। স্মাৰ্ট মিটাৰ লগাই অসমত আদিবাসীসকলক আৰ্থিকভাৱে জুৰুলা কৰিছে এইখন চৰকাৰে। ডিমৌত স্মাৰ্ট মিটাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ এইবাৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ।
পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 আপোনাৰ যদি মাটি বাৰীৰ কাম কাজ বাকি আছে তেতিয়া আপুনি খাজু হোক কিয়নো আকৌ 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 অতি সহজতে কৰিব পাৰিব আপুনি মাটি বাৰীৰ কাম কাজ অত্যন্ত ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো বসুন্ধৰা 3.0 লৈ আহি গৈছে ডাঙৰ খবৰ কিয়নো এতিয়াৰ পৰা আপুনি বসুন্ধৰা 3.0 আপুনি 2 অক্টোবৰৰ পৰা সুবিধা লাভ কৰিব ইফালে 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 গুৱাহাটীৰ মাটিৰ পট্টা প্ৰিমিয়াম হ্ৰাস কৰা হৈছে যদিহে আপোনাৰ মাটি বাৰী সম্পৰ্কীয় কাম কাজ আছে শীঘ্ৰেই আপুনি খাজু কৰক অনলাইন যোগে কৰিব পাৰিব আপুনি তাৰ বাবেই আবেদন গুৱাহাটীৰ মাটিৰ পট্টাৰ প্ৰিমিয়াম হ্ৰাস পাইছে যদিহে আপোনাৰ মাটি বাৰী সম্পৰ্কীয় কাম কাজ আছে তেন্তে খাজু হোক কিয়নো বসুন্ধৰা 3.0 লৈ আহি গৈছে ডাঙৰ খবৰ 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 3.0 নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম কাজ ইফালে মিছন বসুন্ধৰা 3.0 পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদনৰ পত্ৰ কোৱা হৈছে মিছন বসুন্ধৰা 3.0 পুনৰীক্ষণ কৰা হ'ব ইফালে নামজাৰি বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগেও আবেদন কৰিব লাগিব অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে সম্পন্ন কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হৈছে ইটোৰ পিছত কিন্তু লজ্জাজনক ঘটনা এবাৰ ছাত্ৰীৰে জঘন্য কাণ্ড কৰাৰ অপচেষ্টা কৰিছে বিদ্যালয়ৰ উপাধ্যক্ষ স্বামীয়ে এই মুহূৰ্ত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ইটোৰ পিছত সিটো জঘন্য কাণ্ড সংঘটিত হৈ আছে ৰাজ্যত এবাৰ ধিং কাণ্ডৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে সংঘটিত হৈছে ইটোৰ পিছত সিটো নাৰকীয় ঘটনা ইটোৰ পিছত সিটো জঘন্য কাণ্ড সংঘটিত হৈ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইবাৰ ধিং কাণ্ডৰ উত্তেজনা মাৰ নৌজাওতেই ৰাজ্যত 50টাকৈ জঘন্য অপৰাধৰ ঘটনা সংঘটিত হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জুনাইৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক পাশবিক লোমহৰ্ষক ঘটনা ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক নিৰ্যাতনৰ অপচেষ্টা চলোৱা হৈছে বিদ্যালয়ৰ উপাধ্যক্ষৰ স্বামীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে উপাধ্যক্ষৰ লম্পট স্বামীৰ নাম বান্নালুৰুৱা পাৰ্টে ইফালে বিদ্যালয়খনৰ চৌহদত ব্যক্তিগত কোৱাৰ্টাৰলৈ মাতি নিছিল ছাত্ৰীগৰাকীক বিস্কুট দি শাৰীৰিক নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল লম্পট পাৰ্টে আৰু খিৰিকীয়েদি জাপ মাৰি নিজকে কোনোমতে ৰক্ষা কৰে ছাত্ৰীগৰাকীয়ে ইফালে ঘটনা সন্দৰ্ভত জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰায় ছাত্ৰীগৰাকীয়ে এই ঘটনাৰ পিছতে পলায়ন কৰিছে লম্পট পাৰ্টি ইফালে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ স্বামীসহ উপাধ্যক্ষক পলায়নৰ সুযোগ দিয়াৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ইটোৰ পিছত সিটো জঘন্য কাণ্ড সংঘটিত হৈ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে এবাৰ গৌৰৱ গগৈয়ে যে কাষক যদি আছে হিমন্ত বিশ্ব শৰ্মা তেন্তে ৰাস্তাৰে ডিব্ৰুগড়লৈ আহক এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰেৰে নহয় গাড়ীৰে এবাৰ ডিব্ৰুগড়লৈ আহক যদি কাষক আছে এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তেতিয়াহ'লে এবাৰ গাড়ীৰে ডিব্ৰুগড়লৈ আহক উজনি অসমৰ ৰাস্তা কিমান বেয়া তেতিয়া অনুভৱ কৰিব হিমন্ত বিশ্ব শৰ্মা এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা কিমান বেয়া এবাৰ গাড়ীত আহি চাওক হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে ক্ৰেডিট যিমান মন যায় লৈ থাকক কিন্তু ৰাইজৰ কাম হ'ব লাগে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কিমানে নহয় 1.5 বছৰ আছে যিমান ক্ৰেডিট ল'ব লাগে লৈ থাকক চৰকাৰে 1.5 বছৰ আছে যিমান ক্ৰেডিট ল'ব লাগে লৈ থাকক এইখন চৰকাৰে মন্তব্য গৌৰৱ গগৈ
ধাৰত চলি থকা হিমন্ত চৰকাৰে স্মাৰ্ট মিটাৰৰ জৰিয়তে ধাৰ মাৰিব বিচাৰিছে। ধাৰত চলি থকা হিমন্ত চৰকাৰে স্মাৰ্ট মিটাৰৰ জৰিয়তে ধাৰ মাৰিব বিচাৰিছে বুলি মন্তব্য গৌৰৱ গগৈ। অপ্ৰয়োজনীয়ভাৱে ৰাজহুৱা ধন খৰচ কৰি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই। মন্তব্য গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ।